বৃহস্পতিবারে লামনিং সীমা ভবনে বাঙালি পরিষদ অসমের রাজ্যিক কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভায় উপস্থিত ছিলেন বাঙালি পরিষদের উপদেষ্টা তথা হোজাইয়ের প্রাক্তন বিধায়ক শিলাদিত্য দেব, বাঙালি পরিষদের সভাপতি ডক্টর শান্তনু সান্যাল, লামনিং পিভিএম বিদ্যালয়ের প্রধান শিক্ষক শেখর চক্রবর্তী সহ আরও বহু বিশিষ্ট ব্যক্তি। লামনিংয়ে অনুষ্ঠিত এই কার্যনির্বাহক সভায় অসমের বিভিন্ন জেলা থেকে বহু সদস্য উপস্থিত ছিলেন। সভায় অসমের বাঙালিদের বিভিন্ন সমস্যা নিয়ে আলোচনা করা হয়। পাশাপাশি অসমের বাঙালিদের সামাজিক, সাংস্কৃতিক এবং রাজনৈতিক অধিকার নিয়েও গুরুত্বপূর্ণ আলোচনা করা হয়। সভায় উপদেষ্টা শিলাদিত্য দেব মন্তব্য করেন যে সমাজে বাঙালিদের মধ্যে ঐকত্যের অভাব রয়েছে। তিনি সবাইকে একত্র থাকার আহ্বান জানান। উল্লেখ যে বাঙালি পরিষদ অসম প্রায় 1 লক্ষ সদস্য অন্তর্ভুক্ত লক্ষ্য স্থির করেছে। লামনিং টাইম রিপোর্ট। ধন্যবাদ সাংবাদিক বন্ধু সকল। বাঙালি পরিষদের আজকের যেটা রাজ্যিক কার্যনির্বাহক সভা অনুষ্ঠিত হলো লামডিংয়ে, আমরা কয়েকটা প্রস্তাব নিয়েছি। আমার প্রথম প্রস্তাব হল, আপনারা ইতিমধ্যে গম পাইছে বিগত কিছুদিন ধরে বাংলাদেশত হিন্দু নির্যাতন হয়ে আছে, আৰু তাৰ যিজন তত্ত্বাৱধায়ক চৰকাৰৰ মুৰব্বী ইউনুছ ডাঙৰীয়াই সেই হিন্দু নিৰ্যাতনক এতিয়ালৈকে বন্ধ কৰিব পৰা নাই। আমি বাঙালী অসমে তীব্ৰ ক্ষোভ প্ৰকাশ কৰোঁ আৰু ভাৰত চৰকাৰক আমি দাবী জনাওঁ, অনতি পলমে বাংলাদেশৰ হিন্দুসকলৰ যাতে নিৰ্যাতন বন্ধ হয়। লগতে আমি গম পাইছোঁ তাৰ এজন স্বামী চিন্ময়ানন্দ বুলি এজন ধৰ্মীয় গুৰু, তেখেতক বিনা দোষত জেলত সোমাই দিছে। তেখেতে কোনো আইনী সাহায্যও পোৱা নাই। গতিকে ভাৰত চৰকাৰে যাতে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰে আৰু অনতি পলমে আন্তৰ্জাতিক যাতে চাপ দি বাংলাদেশৰ হিন্দু নিৰ্যাতন বন্ধ কৰে, সেইটো আমাৰ প্ৰথম দাবী। আমাৰ এই দ্বিতীয় প্ৰস্তাৱ লোৱা হৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে মিছন বসুন্ধৰা 3 চলি আছে। তাত অনুসূচিত জাতিৰ মানুহখিনিক 3 পুৰুষৰ আপোনাৰ কোনো ধৰণৰ প্ৰমাণপত্ৰ নালাগে। আমি অসম চৰকাৰক ধন্যবাদ দিওঁ। লগতে আমি দাবী কৰোঁ যাতে ভাষাৰ ভিত্তিত বাঙালী যিবিলাক অনুসূচিত জাতিৰ মানুহ আছে তেওঁলোক যাতে বঞ্চিত নহয়, সেইটো আমি প্ৰস্তাৱ লৈছোঁ। আমাৰ 3 নম্বৰ প্ৰস্তাৱ লৈছোঁ আমি, মিছন বসুন্ধৰাত যিবিলাক ভূমিহীন বাঙালী হিন্দুৱে মাটিৰ বাবে আবেদন কৰিছিল, ইতিমধ্যে বসুন্ধৰা 1 আৰু 2 কিন্তু তেওঁলোকে পোৱা নাই। মিছন বসুন্ধৰা 3 যাতে ভূমিহীন বাঙালীসকলে মেধি পাট্টা মাটি পায়, সেই বিষয়ে অসম চৰকাৰে যাতে দৃষ্টি দিয়ে, সেইটো আমাৰ দাবী। আৰু 4 নম্বৰ আমাৰ প্ৰস্তাৱ লোৱা হৈছে, আমাৰ পৰৱৰ্তী অধিৱেশন হ'ব এপ্ৰিল মাহত হাইলাকান্দিত। এই 4টা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। বাঙালী পৰিষদ অসম ষ্টেট এক্সিকিউটিভ মিটিং আছিল লামডিঙত। লামডিং শাখাই এয়া অৰ্গেনাইজ কৰিছিলে আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছিল আৰু এই মিটিংটো কেইটামান ৰিজলিউশ্যনো লোৱা হৈছে। পিছত আমাৰ সভাপতি ডক্টৰ শান্তনু কুমাৰ সান্যাল ডাঙৰীয়া তেওঁ এইখিনি কৈ দিব আমাৰ ৰিজলিউশ্যনৰ বিষয়ে। আৰু এয়া প্ৰথমবাৰ যে আমি লামডিং চহৰত এনেকুৱা এটা এক্সিকিউটিভ মিটিং হৈছে। বাঙালী পৰিষদ অসম ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন। আগতে বাঙালী পৰিষদৰ নাম আছিলে অল আছাম বেংগলী পৰিষদ বুলি। আৰু এই সংগঠন আমি ক্ৰমে এতিয়া ডেভেলপ কৰি আছোঁ। প্ৰায় অসমৰ মেক্সিমাম জিলাবিলাকত আমাৰ এতিয়া ডিষ্ট্ৰিক্ট কমিটিবিলাক গঠন হৈ গৈছে। আমি এটা মণ্ডল স্তৰলৈ গৈ আছোঁ। আমাৰ মণ্ডল বুলি ক'লে মানে মিউনিচিপেল এৰিয়া অৰ ব্লক এৰিয়া, এটা ব্লকত আমি এটা মণ্ডল বুলি কওঁ। সেই মণ্ডল এৰিয়াটো আমাৰ কমিটিবিলাক, আঞ্চলিক কমিটিবিলাক গঠন হৈ আছে। আৰু আমাৰ যিটো টাৰ্গেট আছিলে যে 1 লাখ আমি সদস্য ভৰ্তি কৰিম, সেই উদ্দেশ্যলৈ আমাৰ কাম চলি আছে। আজি আমাৰ এই মিটিঙত এটা সিদ্ধান্ত হৈছে যে আমাৰ যিটো নাৰা, আমাৰ যিটো শ্লোগান, সেইটো হৈছে বাঙালী পৰিষদ শক্তি সদস্য ভৰ্তি। তো আমাৰ বাঙালী পৰিষদৰ শক্তিটো তেতিয়াই বৃদ্ধি হ'ব যেতিয়া আমাৰ সদস্য ভৰ্তি হ'ব। আৰু সেই মৰ্মে আমি প্ৰত্যেক জিলাই জিলাই আকৌ পুনৰ আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ চলিব। একদম আমি গ্ৰাছ ৰুট লৈ আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিম। কাৰণ বিশেষকৈ দেখা যায় যে বাঙালী কমিউনিটি ইউনাইটেড নহয়। মানে আপুনি যদি আমি এইটো কৈছোঁ যে বাঙালী ঘৰত যদি যায়, ভাল ৰান্ধিব জানে, ভাল গান গাব জানে, ভাল তবলা বজাব জানে, ভাল ফুটবল খেলিব জানে, কিন্তু বাঙালীসকলৰ যিটো ইউনিটি, সেই ইউনিটিটোৰ অভাৱত বহুত কিছুমান ছ'চিয়েল প্ৰব্লেমছ দেখা যায়।
কিছুমান ছ'চিয়েল প্ৰব্লেমছৰ কাৰণে তেওঁলোকে ছাফাৰ কৰে। সেইকাৰণে সেই প্ৰব্লেমবিলাক হয়তো সমাধান হ'ব যদি তেওঁলোকে এটা প্লেটফৰ্মত আহি কাম কৰে। আৰু সেই উদ্দেশ্যৰে মানে বাঙালী পৰিষদ মেম্বাৰশ্বিপ ড্ৰাইভ চলাব। আৰু আমাৰ যিটো টাৰ্গেট 1 লাখ, এইটো আমাৰ লাষ্ট মানে আমি 1 বছৰ নহয় 2 বছৰ প্ৰায় হৈ গ'ল আমি চেষ্টা কৰি আছোঁ। এতিয়াও আমি ফুলফিল কৰিব পৰা নাই, কিন্তু আমি সেই টাৰ্গেটটো ৰাখিছোঁ। আমি আশা ৰাখিছোঁ যে যিমান সোনকালে পৰা যায় আমি 1 লক্ষ মেম্বাৰশ্বিপৰ টাৰ্গেটটো পূৰণ কৰিম। অপহৰণ আৰু মৃত্যুৰ বিষয়ে আমি অলৰেডি গভৰ্ণমেণ্টৰ লগতে কথা পাতিছোঁ। তেওঁলোকে ইতিমধ্যে আমাক জনাইছে যে উচিত ব্যৱস্থা লৈছে আৰু যাক এৰেষ্ট কৰিব লাগে এৰেষ্ট কৰিছে বুলি। কিন্তু মূলতে মই এটা কথা ক'ম যে গভৰ্ণমেণ্টৰ কাম কৰি থাকিব নিশ্চয়, ল উইল টেক ইটছ অ'ন কোৰ্চ। কিন্তু সমাজ ব্যৱস্থা যদি শক্তিশালী নহয়, বঙালী সমাজ যদি সক্ৰিয় নহয়, বঙালী সমাজ যদি ঐক্যবদ্ধ নহয়, তেতিয়াতো এনেকুৱা ধৰণৰ কাম হৈ থাকিব। কাৰণ যদি বঙালী সমাজ যদি ইউনাইটেড থাকে, তো মই ভাবোঁ যে এই ধৰণৰ অপহৰণ আগন্তুক দিনত নহয়, আৰু হ'লেও তাৰ উচিত প্ৰতিবাদ দেখা পাব।